মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম 10মান শ্ৰেণীৰ বিজ্ঞানৰ 7 নম্বৰ লেচনটো। গতিকে ইয়াতে মাজৰ প্ৰশ্নাৱলীৰ প্ৰশ্নৰ লগতে মই ভিতৰুৱা MCQ ভিতৰুৱা ইম্পৰ্টেণ্ট সকলোবোৰ কুৱেশ্যন মই এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাবা বুলি আশা কৰিছোঁ। গতিকে যিবিলাকে মোৰ ভিডিঅ'টো চাই ভাল পাইছা সেইসকলে মোক চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা শ্বেয়াৰ কৰিবা। গতিকে সময় নষ্ট নকৰি আহাচোন আমি প্ৰশ্নবোৰলৈ আগবাঢ়োঁ। 1 নম্বৰ প্ৰশ্নটোত দিয়া আছে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ। উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি কি? ইয়াতে আছে কি দিয়া আছে চোৱা, জিবাৰেলিন আৰু চাইট'কাইনিন। জিবাৰেলিন আৰু চাইট'কাইনিন। তাৰে পিছৰ প্ৰশ্নটো চোৱা, নীলাজীবনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত পাৰ্থক্য কি? পাৰ্থক্যটো চোৱা, নীলাজীবনৰ বিকাশ বা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই, আনহাতে বীজৰ অংকুৰণৰ গতি বা চলনৰ দিশটো বিকাশ বা বৃদ্ধিৰ লগত জড়িত। নীলাজীবনৰ ক্ষেত্ৰত স্পৰ্শ কৰা অংশৰ পৰা গতি লাভ কৰা অংশৰ সংযোগ স্থাপনত বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ যোগেদি এটা কোষৰ পৰা আন এটা কোষলৈ সংযোগ হৈ থাকে। এই চলাচল দ্ৰুতগতিত সংঘটিত হয়, আনহাতে কাণ্ডৰ কুমলীয়া আগ পোহৰৰ দিশত মন্থন গতিত সংঘটিত হয়। তাৰে পিছৰ প্ৰশ্নটো চাবা, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। কি দিয়া আছে যে উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া, এইটো হৈছে অক্সিন। তাৰে পিছৰ প্ৰশ্নটো চোৱা, 4 নম্বৰটোত দিয়া আছে কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে কেনেকৈ সহায় কৰে? ইয়াতে দিয়া আছে চোৱা, অক্সিনে উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগায়। উদ্ভিদত আকৰ্ষত অক্সিজেনৰ গাঢ়তা বৃদ্ধিয়ে ইয়াৰ কোষবোৰৰ দৈৰ্ঘ্য বৃদ্ধি কৰে। ইয়াৰ বাবে আকৰ্ষডাল বেঁকা হয় আৰু বস্তু এটাৰ চাৰিওফালে মেৰাই ধৰি তাত লাগি ধৰে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, জলানুবেগীৰ পৰীক্ষামূলক আৰ্হি এটা প্ৰস্তুত কৰা। চোৱা, ইয়াতে ধুনীয়াকৈ দিয়া আছে। উদ্ভিদৰ শিপাই সদায় আৰ্দ্ৰতা বা পানীৰ দিশত গতি কৰে। আৰ্দ্ৰতা বা পানীৰ দিশত উদ্ভিদৰ শিপাৰ এই চলাচলক জলানুবেগী বা পিজিম বোলা হয়। ইয়াৰ পৰীক্ষাটো চাবা। বালিৰে পূৰ্ণ এটা ডাঙৰ পাত্ৰ এটাত মটৰ মাহৰ পুলি ৰোপণ কৰা হ'ল। বালিত পুলিটোৰ পৰা কিছু দূৰত পানীৰে পূৰ্ণ এটা ৰন্ধ্ৰযুক্ত পাত্ৰ ৰখা হ'ল। কিছুদিন পাছত দেখা যাব যে পুলিটোৰ শিপাডাল মাটিৰ উৎসৰ ফালে বেঁকা হৈ গৈছে। এই পৰীক্ষাটোৱে দেখুৱায় যে উদ্ভিদৰ শিপাই সদায় পানীৰ দিশত গতি কৰে। ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছত প্ৰশ্নাৱলীৰ 1 নম্বৰটো চোৱা, প্ৰাণীদেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰাণীদেহত হৰম'নৰ দ্বাৰা ৰাসায়নিক সমন্বয় সংঘটিত হয়। প্ৰাণীৰ শৰীৰত থকা অন্তঃস্ৰাৱী গ্ৰন্থিয়ে হৰম'ন নিঃসৰণ কৰে। এই গ্ৰন্থি নিঃসৰণ কৰা হৰম'নসমূহ প্ৰত্যক্ষভাৱে তেজত মিহলি হৈ যায় আৰু এই হৰম'ন ক্ৰিয়া কৰা স্থানসমূহলৈ প্ৰবাহিত হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, আয়ডিন পুষ্টি লৱণ খোৱাটো কিয় আৱশ্যক? আনচাৰটো চোৱা, আয়ডিনৰ সহায়ত আমাৰ শৰীৰত থকা
থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন নামৰ হৰম'নবিধ তৈয়াৰ কৰি। থাইৰক্সিনে আমাৰ শৰীৰত কাৰ্বহাইড্ৰেট, প্ৰ'টিন আৰু চৰ্বিৰ বিপাক নিয়ন্ত্ৰণ কৰি বৃদ্ধিৰ বাবে এক উপযুক্ত সমতাৰ যোগান ধৰে। গতিকে আয়ডিন পুষ্ট লৱণ খোৱাটো আৱশ্যক। তাৰে পিছৰ প্ৰশ্নটো চোৱা। আমাৰ তেজত এড্ৰিনেলিনৰ নিঃসৰণ ঘটিলে দেহত কেনে প্ৰক্ৰিয়া হয়? আমাৰ এনচাৰটো চোৱা। এড্ৰিনেলিনৰ পোনপটীয়াকৈ তেজৰ নিঃসৰণ হয় আৰু দেহত বিভিন্ন অংশলৈ প্ৰবাহিত হয়। এড্ৰিনেলিনে নিৰ্দিষ্ট কোষকালত ক্ৰিয়া কৰে। ইয়াৰ ফলত আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায়। ফলত পেশীসমূহত অক্সিজেনৰ যোগান বৃদ্ধি হয়। ইয়াৰ কাৰণে কংকাল পেশীলৈ তেজ প্ৰবাহিত হয়। মধ্যস্থতা আৰু কামী হাড় পেশী সংকোচনৰ ফলত শ্বাস-প্ৰশ্বাসৰ হাৰ বৃদ্ধি পায়। এই সকলোবিলাক একেলগ হৈ কোনো এটা কাৰ্য সম্পাদন নকৰে। গতিকে এইটো আছিল আমাৰ বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছৰ প্ৰশ্নটো চোৱা। কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় কিয়? এইটোৱে ইম্পৰ্টেণ্ট কুৱেশ্যন। চোৱা। ইনচুলিন হ'ল মানৱ শৰীৰৰ অগ্নাশয় গ্ৰন্থিয়ে ক্ষৰণ কৰা এবিধ হৰম'ন, যিয়ে আমাৰ তেজত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰে। যদি এই হৰম'নবিধ উপযুক্ত পৰিমাণত নিঃসৰণ কৰা নাযায়, তেনেহ'লে আমাৰ তেজত শৰ্কৰাৰ স্তৰৰ বৃদ্ধি হয়, যাৰ ফলত শৰীৰত নানা হানিকাৰক প্ৰভাৱে দেখা দিব পাৰে। আমাৰ তেজত শৰ্কৰাৰ স্তৰৰ বৃদ্ধিয়ে ডায়েবেটিছ ৰোগৰ সৃষ্টি কৰে, যাৰ বাবে এই ৰোগৰ কিছুমান ৰোগীক ইনচুলিন বা বেজী দিয়া হয়। তাৰে পিছৰ প্ৰশ্নটো চাবা। MCQ চোৱা। তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ? এইটো হৈছে আমাৰ চাইট'কাইনিন। তোমালোকেও আটাইবোৰ প্ৰশ্ন পঢ়ি চাব নালাগে। যিটো শুদ্ধ আনচাৰ সেইটো অপশ্যন কেইটাত বিচাৰিবা যে শুদ্ধ আনচাৰ কোনটো। এইটো আমাৰ হ'ব ডি নম্বৰ আনচাৰ কি? চাইট'কাইনিনটো হ'ব আমাৰ শুদ্ধ আনচাৰ। তাৰে পিছৰ 2 নম্বৰটো চোৱা। দুটা নিউৰনৰ খালী ঠাইক কি বুলি কোৱা হয়? ডাইৰেক্ট তুমি আনচাৰটো লৈ চাবা। এইটো হৈছে 2 নম্বৰ আনচাৰ চাইনেপছ। তাৰে পিছৰ প্ৰশ্নটো চোৱা। মগজুৱে কি কাম কৰে? এটা দিছে ভাব আৰু চিন্তা কৰা, হৃদপিণ্ড স্পন্দন নিয়ন্ত্ৰণ, দেহৰ সমতা ৰক্ষা আৰু 2 নম্বৰ দিছে ওপৰৰ আটাইকেইটা শুদ্ধ। এইটো হ'ব 2 নম্বৰ ওপৰৰ আটাইকেইটা শুদ্ধ। 4 নম্বৰ প্ৰশ্নটো চোৱা। আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি? গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ'ব ভাবাচোন। ইয়াৰ ফলত কি সমস্যা হ'ব পাৰে? ধুনীয়াকৈ আনচাৰটো দি আছে চোৱা। গ্ৰাহকবোৰ হ'ল নিউৰনৰ ডেনড্ৰাইটৰ অগ্ৰ অংশ আৰু ইহঁত জ্ঞানেন্দ্ৰিয়সমূহত থাকে। ইহঁতৰ কাম হ'ল পৰিৱেশৰ পৰা বিভিন্ন তথ্য আহৰণ কৰা। পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা। যেতিয়া আমাৰ চৰ্দি হয়, আমাৰ নাক বন্ধ থাকে, তেতিয়া এটা পৰিস্থিতিত আমাৰ নাকৰ ভিতৰত থকা ৰাছসমূহে ঠিকমতে কাম নকৰে। এনে পৰিস্থিতিৰ উদ্ভৱ হ'ব পৰা সমস্যাসমূহ হ'ল। 1 নম্বৰ সমস্যাটো হৈছে আমি গোন্ধ চিনাক্ত কৰিবলৈ অক্ষম হওঁ। 2 নম্বৰটো হৈছে আমি এনে ক্ষেত্ৰত সোৱাদো চিনাক্ত কৰিবলৈ অক্ষম, কাৰণ জিভাই গ্ৰাহকৰ পৰা পোৱা সোৱাদৰ বাৰ্তা মস্তিষ্কৰ এটা অংশত নাকৰ গ্ৰেনগ্ৰাছৰ পৰা যোৱা বাৰ্তাটোৰ লগালগি হয় আৰু মস্তিষ্কৰ আগৰে পৰা সঞ্চিত তথ্যৰ সহায়ত সোৱাদৰ বাৰ্তাৰ বিশ্লেষণ কৰা হয়। এই ক্ষেত্ৰত গোন্ধৰ বাৰ্তাৰ অনুপস্থিতিত আমি সোৱাদৰ চিনাক্ত কৰাত অক্ষম হওঁ। তাৰে পিছৰ এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে নিউৰন গঠনৰ এটা চিত্ৰ আঁকা। ইয়াৰ কাৰ্য বৰ্ণনা কৰা।
চোৱা এনেকৈ তোমালোকে ধুনীয়াকৈ এইটো পৰীক্ষাত আহে, এনেকৈ আঁকিবা, একেবাৰে সহজ। আঁকি কিনে ইয়াতে দিবা কোষ কেন্দ্ৰ, এইটো হৈছে আমাৰ কোষ কেন্দ্ৰ। তাৰপাছত এইবিলাক হৈছে কি ডেনড্ৰাইট। তাৰপিছত এইখিনি হৈছে কোষ দেশ, এইটো কোষ দেশ, আৰু এইটো হৈছে একচন, আৰু এইটো হৈছে মাইলিন আৱৰণী, আৰু এইবিলাক হৈছে চাইনেপছ। গতিকে তোমালোকে এই ছবিটো আহিলে ধুনীয়াকৈ আঁকিবা, আৰু এইখিনি লিখিবা কাৰ্যখিনি লিখিবা। নিউৰনৰ মুখ্য কাৰ্য হ'ল নিউৰনৰ সহায়ত স্নায়ু প্ৰেৰণা আমাৰ দেহত সঞ্চালিত হয়। নিউৰনে পৰিৱেশৰ পৰা তথ্য আহৰণ কৰি তাক বৈদ্যুতিক প্ৰেৰণাৰ ৰূপত শৰীৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ সঞ্চালিত কৰে। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো চোৱা, উদ্ভিদৰ দীপ্তিকাল প্ৰক্ৰিয়া কেনেকৈ সংঘটিত হয়? চোৱা, উদ্ভিদৰ কাণ্ড পোহৰৰ দিশত বেঁকা হয় আৰু শিপাই পোহৰৰ পৰা আঁতৰলৈ গতি কৰে। পোহৰৰ দিশত উদ্ভিদৰ কাণ্ড বেঁকা হোৱাৰ লগত অক্সিনৰ প্ৰভাৱ জড়িত থাকে। অক্সিন কাণ্ডৰ অগ্ৰাংশত সংশ্লেষিত হয় আৰু তাক যেতিয়া উদ্ভিদৰ কাণ্ডৰ অগ্ৰাশয় পোহৰ লাভ কৰে, অক্সিনে কাণ্ডৰ ছাঁত থকা অংশলৈ গতি কৰে আৰু এই অঞ্চলৰ কোষসমূহৰ দৈৰ্ঘ্য বৃদ্ধিত অৰিহণা যোগায়। ইয়াৰ বাবে উদ্ভিদৰ কাণ্ড পোহৰৰ দিশত বেঁকা হৈ পৰে। তাৰে পিছৰ প্ৰশ্নটো আছে চোৱা, স্নায়ুৰজ্জুত আঘাত হ'লে কেনে বাৰ্তাৰ তাত ব্যাঘাত ঘটে? চোৱা, স্নায়ুৰজ্জুৰ দ্বাৰা গোটেই শৰীৰৰ পৰা মস্তিষ্কলৈ আৰু মস্তিষ্কৰ পৰা শৰীৰৰ অংশসমূহলৈ সকলো বাৰ্তা সঞ্চাৰিত হয়। গতিকে স্নায়ুৰজ্জুত আঘাত হ'লে শৰীৰৰ সকলো ধৰণৰ সংকেতেই বাধাগ্ৰস্ত হ'ব। তাৰে পিছৰ প্ৰশ্নটো চোৱা, 4 নম্বৰ প্ৰশ্নটো চোৱা, এইটো 7 নম্বৰ প্ৰশ্ন। 8 নম্বৰ প্ৰশ্নটো চোৱা, উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। উদ্ভিদে দেহত হৰম'ন নামৰ এবিধ ৰাসায়নিক যৌগৰ সহায়ত ৰাসায়নিক সমন্বয় সংঘটিত হয়। উদ্ভিদ হৰম'নসমূহে উদ্ভিদ দেহৰ বৃদ্ধি, বিকাশ আৰু পৰিৱেশৰ প্ৰতি সঁহাৰিৰ সমন্বয় সাধন কৰে। 9 নম্বৰ প্ৰশ্নটো চোৱা, জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্ৰয়োজন? এনচাৰটো চোৱা, জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে এক তন্ত্ৰৰ প্ৰয়োজন। আকৌ বহুকোষী জীৱই নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষাত ব্যৱহাৰ কৰা হৰম'নবোৰৰ বিচিত্ৰতা আমি ভবাতকৈ বহুগুণে বেছি। জীৱৰ শৰীৰত বিভিন্ন ক্ৰিয়াকলাপ চলাই নিয়াৰ বাবে অনবৰতে চলাচলৰ প্ৰয়োজন হয়। এই ক্ৰিয়াকলাপসমূহ হ'ল পৰিপুষ্টি, শ্বসন, পৰিবহণ, ৰেচন আদিৰ দৰে অত্যাৱশ্যকীয় জীৱন প্ৰক্ৰিয়াসমূহ। এই সকলো ধৰণৰ চলাচলৰ বাবে তন্ত্ৰৰ আৱশ্যক। তাৰে পিছত 10 নম্বৰ প্ৰশ্নটো চাবা, ইয়াতে আছে, ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ মাজত পাৰ্থক্য কেনেকৈ উলিয়াবা? ইম্পৰ্টেণ্ট কুৱেশ্যন। 1 নম্বৰটোত দিয়া আছে, প্ৰতিক্ৰিয়া কোনো উদ্দীপনাৰ বিপৰীতে আমাৰ শৰীৰৰ হঠাতে আৰু স্বতঃস্ফূৰ্তভাৱে সংঘটিত এক প্ৰক্ৰিয়া। আনহাতে যিবোৰ ক্ৰিয়াৰ লগত ব্যক্তি এজনৰ ইচ্ছা জড়িত থাকে সেইবোৰ ঐচ্ছিক ক্ৰিয়াৰ অন্তৰ্গত। যেনে খোজ কঢ়া হ'ল আমাৰ শৰীৰৰ এক ঐচ্ছিক ক্ৰিয়া। 2 নম্বৰটো চোৱা, প্ৰতিক্ৰিয়া যেনে চকুমনিৰ আকাৰ সলনি কৰা, চকীখন ঘূৰাই দিওঁতে চিন্তাৰ অনুভূতি আদি অনৈচ্ছিক কাৰ্য মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কই নিয়ন্ত্ৰণ কৰি থাকে। আনহাতে ঐচ্ছিক ক্ৰিয়াবোৰ নিয়ন্ত্ৰণ কৰে চেৰিবেলাম নামৰ অংশই।
তাতে 11 নম্বৰ প্ৰশ্নটো চোৱা প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰ আৰু হৰমনৰ ক্ৰিয়াৰ মাজত তুলনামূলক আলোকপাত কৰা। ইয়াতে চোৱা প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰ আৰু হৰমনৰ ক্ৰিয়াৰ মাজৰ তুলনা তলত উল্লেখ কৰা হ'ল। ইয়াতে 1 নম্বৰত দিয়া আছে স্নায়ৱিক সমন্বয়ত বৈদ্যুতিক সংকেত হিচাপে বাৰ্তাৰ সঞ্চালন ঘটে, আনহাতে হৰমনৰ দ্বাৰা সমন্বয়ৰ ক্ষেত্ৰত হৰমনৰ দ্বাৰা বাৰ্তাৰ সঞ্চালন ঘটে। 2 নম্বৰটোত চোৱা স্নায়ৱিক সমন্বয় ক্ষিপ্ত গতিত সংঘটিত হয় কাৰণ বৈদ্যুতিক সংকেতসমূহ দ্ৰুত গতিত সঞ্চালিত হয়। হৰমনৰ সমন্বয় তুলনামূলকভাৱে মন্থৰ গতিত সংঘটিত হয় কাৰণ হৰমনসমূহ তেজৰ দ্বাৰা কম দ্ৰুতিৰে পৰিবাহিত হয়। তাৰে পিছৰ অপশ্যনটো চোৱা স্নায়ৱিক সমন্বয় কম প্ৰভাৱী কাৰণ শৰীৰৰ প্ৰতিটো কোষেই স্নায়ুকলাৰ লগত সংলগ্ন হৈ নাথাকে, আনহাতে হৰমনৰ সমন্বয় অতিকৈ প্ৰভাৱী কাৰণ হৰমনসমূহ তেজৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ ফলত শৰীৰৰ সকলো কোষেই ঢুকি পায়। 12 নম্বৰ প্ৰশ্নটো চোৱা নীলাজীৱনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পাৰ্থক্য কি? হৈছে নীলাজীৱনে উদ্দীপনৰ প্ৰভাৱত সঁহাৰি দিয়ে। ইয়াৰ লগত বিকাশ আৰু বৃদ্ধিৰ কোনো সম্পৰ্ক নাই। ইয়াৰ ক্ষেত্ৰত স্নায়ুৰ কোনো প্ৰভাৱ নাই, আনহাতে ভৰিৰ চলনৰ ক্ষেত্ৰত উদ্দীপকৰ প্ৰভাৱত সামগ্ৰিকভাৱে স্থান পৰিৱৰ্তন কৰে। এই ক্ষেত্ৰত স্নায়ুৰো প্ৰভাৱ থাকে। অংগ-প্ৰত্যংগ চলনৰ বাবে বিশেষ প্ৰটিনৰ প্ৰয়োজন। তাৰে পিছত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন চোৱা মাজৰ কুৱেশ্যন এইখিনি প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি? প্ৰতিক্ৰিয়া এটা অনৈচ্ছিক ক্ৰিয়া, আনহাতে খোজ কঢ়া এটা ঐচ্ছিক ক্ৰিয়া, অৰ্থাৎ খোজ কঢ়াৰ লগত ব্যক্তি এজনৰ ইচ্ছা জড়িত হৈ থাকে। 2 নম্বৰটোত চোৱা দুটা নিউৰনৰ মাজত সংযোগী পথ বা চাইনেপছত কি ঘটে? দুটা নিউৰনৰ মাজত সংযোগী পথ বা চাইনেপছৰ মাজেদি স্নায়ু সংবেদন আমাৰ দেহত প্ৰেৰণ কৰে। 1 নম্বৰটো চোৱা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়? চেৰিবেলামে দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়। তাৰপিছত 4 নম্বৰটো চোৱা আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ? প্ৰমস্তিষ্ক হ'ল মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনাৰ অংগ। ইয়াৰ অংশই শৰীৰৰ বিভিন্ন সংগ্ৰাহী ইন্দ্ৰিয়ৰ পৰা অহা সাংবেদিক স্নায়ুত প্ৰেৰণা গ্ৰহণ কৰে। এই অংশত শ্ৰৱণ, ঘ্ৰাণ, দৃষ্টি আৰু আদি এলেকা থাকে। এই অংশৰ দ্বাৰাই আমি ধূপকাঠিৰ গোন্ধ চিনাক্ত কৰিব পাৰোঁ। তাৰে পিছত ইম্পৰ্টেণ্ট MCQ কিছুমান আছে মাজৰে সেইখিনি চোৱা নিম্নলিখিত কোনটো তন্ত্ৰই প্ৰাণীদেহৰ বিভিন্ন তন্ত্ৰসমূহৰ মাজত সমন্বয় ৰক্ষা কৰে? ইয়াৰ এই অপশ্যনকেইটা চাব নালাগে তোমালোকে শুদ্ধ এনচাৰটো সদায় মনত ৰাখিবা। এইটো হৈছে স্নায়ুতন্ত্ৰ। তাৰপিছত হৰমন এবিধ ৰাসায়নিক বাহক উৎসেচক। তাৰে পিছত আছে C নম্বৰটো আছে উপজাত দ্ৰব্য। 4 নম্বৰটো আছে নাইট্ৰজেন জাতীয় পদাৰ্থ। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব E নম্বৰ ৰাসায়নিক বাহক। 2 নম্বৰ 3 নম্বৰ MCQটো চাবা দেহত থকা অন্তঃস্ৰাৱী গ্ৰন্থিবোৰে নিম্নলিখিত কোনবোৰ ৰাসায়নিক দ্ৰব্য ক্ষৰণ কৰে? ইয়াতে চোৱা 1 নম্বৰত আছে হৰমন, দ্বিতীয়টোত আছে উৎসেচক, তৃতীয়টোত প্লাজমা আৰু চতুৰ্থটোত ভিটামিন। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব 1 নম্বৰ
হৰমন। তাৰে পিছৰ MCQটো চোৱা, তলত দিয়া কোনটো গ্ৰন্থি অন্তঃস্ৰাৱী নহয়। ইয়াতে এনচাৰটো কুৱেশ্যনটোত কি কৈছে মনোযোগ দিবা চোৱা, অন্তঃস্ৰাৱী নহয় বুলি কৈছে হয়নে। ইয়াতে অপশ্যন এটোত দিয়া আছে এড্ৰিনেল গ্ৰন্থি, থাইৰইড গ্ৰন্থি, প্ৰষ্টেট গ্ৰন্থি আৰু অগ্নাশয় গ্ৰন্থি। ইয়াৰ এনচাৰটো হ'ব চি নম্বৰ প্ৰষ্টেট গ্ৰন্থি। তাৰে পিছৰ প্ৰশ্নটো চোৱা 5 নম্বৰটো, তলত দিয়া অন্তঃস্ৰাৱী গ্ৰন্থিবোৰৰ কোনটো গ্ৰন্থিত গ্লুক'জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা কাৰ্যত জড়িত। 1 নম্বৰটোত আছে পিটুটাৰী গ্ৰন্থি, 2 নম্বৰত আছে থাইৰইড গ্ৰন্থি, অগ্নাশয় গ্ৰন্থি আৰু শুক্ৰাশয় গ্ৰন্থি। ইয়াতে চি নম্বৰ অপশ্যনটো হ'ব অগ্নাশয় গ্ৰন্থি। তাৰে পিছৰ প্ৰশ্নটো চোৱা, গলগণ্ড ৰোগ কোনবিধ হৰমনৰ অভাৱত হয়। 1 নম্বৰত দিয়া আছে বৃদ্ধি হৰমন, থাইৰইড উদ্দীপক হৰমন, থাইৰক্সিন আৰু ইনচুলিন। আনচাৰটো হ'ব অপশ্যন চি নম্বৰ থাইৰক্সিন। তাৰে পিছৰ প্ৰশ্নটো চোৱা, তলত দিয়াবোৰৰ কোনটো মিশ্ৰ গ্ৰন্থি বোলে। 1 নম্বৰত দিয়া আছে পিটুটাৰী গ্ৰন্থি, 2 নম্বৰত থাইৰইড, 3 নম্বৰত অগ্নাশয় আৰু 4 নম্বৰত আছে এড্ৰিনেল। ইয়াৰে চি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব অগ্নাশয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, উদ্ভিদৰ কোষ বিভাজন প্ৰক্ৰিয়াত কোনবিধ হৰমনে সহায় কৰে। ইয়াতে এই নম্বৰটোতে আছে জিবাৰেলিন, চাইটলিন, চাইটকাইনিন আৰু তিনিটাই দিয়া আছে, গতিকে ইয়াৰ চি নম্বৰ এনচাৰটো শুদ্ধ হ'ব চাইটকাইনিন। তাৰে পিছৰ প্ৰশ্নটো চোৱা, কোনবিধ সঞ্জীৱনী পদাৰ্থ প্ৰাকৃতিকভাৱে পোৱা নাযায়। কুৱেশ্যনটো পঢ়োঁতে মনোযোগ দিবা দেই। শেষৰ শব্দটো কি দিয়া আছে, নেযায় বুলি দিয়া আছে, গতিকে অক্সিন, জিবাৰেলিন, 2.4.B, ইথিলিন। ইয়াৰে এনচাৰটো হ'ব চি নম্বৰ 2.4.B। তাৰে পিছৰ প্ৰশ্নটো চোৱা, 10 নম্বৰটো, কোনবিধ সঞ্জীৱনী পদাৰ্থই কোষৰ বৃদ্ধি আৰু কোষ বিভাজনত বাধা দিয়ে। এই নম্বৰতে আছে এবচিচিক এচিড, চাইটকাইনিন, অক্সিন আৰু কেলাইন। ইয়াৰ এই নম্বৰ অপশ্যনটো হ'ব এবচিচিক এচিড। এবচিচিক এচিডটো হ'ব শুদ্ধ আনচাৰ। তাৰে পিছৰটো চোৱা, কোনবিধ সঞ্জীৱনী পদাৰ্থ উদ্ভিদ দেহৰ শিপাত সংশ্লেষণ হৈ পিছত বিভিন্ন অংশলৈ পৰিবাহিত হয়। প্ৰথমটো আছে চাইটকাইনিন, দ্বিতীয়টো আছে অক্সিন, তৃতীয়টো আছে জিবাৰেলিন আৰু চতুৰ্থটো আছে এবচিচিক এচিড। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ চাইটকাইনিন। তাৰে 12 নম্বৰ প্ৰশ্নটো চোৱা, আমাৰ মস্তিষ্কৰ স্পৰ্শ, গোন্ধ, সোৱাদ আৰু দৃষ্টিৰ সংবেদন গ্ৰহণ কৰা অংশটি হ'ল। এইটো এটা ইম্পৰ্টেণ্ট MCQ চাবা। এইটো অপশ্যন দিয়া আছে মেডুলা, চেৰিবেলাম, চি নম্বৰটো দিয়া আছে মধ্য মস্তিষ্ক আৰু প্ৰমস্তিষ্ক। ইয়াৰে এনচাৰটো হ'ব ডি নম্বৰ প্ৰমস্তিষ্ক। তাৰে পিছৰ কুৱেশ্যনটো চোৱা, ঐচ্ছিক ক্ৰিয়া নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটি হৈছে 1 নম্বৰ প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক, প্ৰস্বাদ মস্তিষ্ক আৰু স্নায়ুৰজ্জু। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব প্ৰমস্তিষ্ক। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ৰক্তচাপ আৰু বমি কৰাৰ দৰে অনৈচ্ছিক ক্ৰিয়া নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটি। প্ৰশ্নটো ভালকৈ পঢ়িবা। এই নম্বৰটোত দিয়া আছে প্ৰমস্তিষ্ক, দ্বিতীয়টোত দিয়া আছে মধ্য মস্তিষ্ক, তৃতীয়টোত দিয়া আছে মেডুলা আৰু চতুৰ্থটোত দিয়া আছে চেৰিবেলাম। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব মেডুলা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ৰছী এডালেৰে খোজ কঢ়া বা চাইকেল চলোৱাৰ দৰে ক্ৰিয়াকলাপত সঠিকতা প্ৰদান কৰা মস্তিষ্কৰ অংশটি। এত দিয়া আছে মেডুলা, ডিত দিয়া আছে চেৰিবেলাম, চিত দিয়া আছে চেৰিবেলাম আৰু চেৰিব্ৰাম আৰু ডিত দিয়া আছে মধ্য মস্তিষ্ক। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব বি নম্বৰ চেৰিবেলাম। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ভেৰি শ্বৰ্ট কুৱেশ্যন ইয়াতে।
জীৱদেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ আৱশ্যকতা কি? জীৱদেহত বিভিন্ন ধৰণৰ চলাচল সংগঠিত হ'বৰ বাবে নিয়ন্ত্ৰণ আৰু সমন্বয় আৱশ্যক হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, প্ৰাণীৰ শৰীৰত নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন কৰা দুবিধ কলা কি কি? এটা হৈছে স্নায়ু কলা আৰু এটা হৈছে পেশী কলা। এইটো কিন্তু ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰে পিছৰ প্ৰশ্নটো চোৱা, স্নায়ু কোষৰ মাজেদি কি উপায়ে বাৰ্তা সঞ্চালিত হয়? ইয়াৰ এনচাৰটো হৈছে বৈদ্যুতিক প্ৰেৰণা হিচাপে। নেক্সট কুৱেশ্যনটো চোৱা, দুটা স্নায়ু কোষৰ মাজত ফাকটোৰে কোনো বাৰ্তা কেনেদৰে পাৰ হয়? স্নায়ু কোষৰ অক্সানৰ মূৰত বৈদ্যুতিক প্ৰেৰণাই কিছুমান ৰাসায়নিক পদাৰ্থ সৃষ্টি কৰে। এই ৰাসায়নিক পদাৰ্থসমূহে দুটা স্নায়ু কোষৰ মাজত ফাকটোৰে পাৰ হয়। তাৰে পিছত 5 নম্বৰটো চোৱা, চাইনেপ্স কি? দুটা আনুক্ৰমিক স্নায়ু কোষৰ মাজত ফাকটোক চাইনেপ্স বোলে। নেক্সট কুৱেশ্যনটো, স্নায়ু কোষৰ মাজেৰে কি উপায়ে বাৰ্তা সঞ্চালিত হয়? বৈদ্যুতিক প্ৰেৰণা হিচাপে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, দুটা স্নায়ু কোষৰ মাজত ফাকটোৰে কোনো বাৰ্তা কেনেদৰে পাৰ হয়? এনচাৰটো চোৱা, স্নায়ু কোষৰ একচনৰ মূৰত বৈদ্যুতিক প্ৰেৰণা কিছুমান ৰাসায়নিক পদাৰ্থৰ সৃষ্টি কৰে। এই ৰাসায়নিক পদাৰ্থসমূহে দুটা স্নায়ু কোষৰ মাজত ফাকটোৰে পাৰ হয়। চাইনেপ্স কি? দুটা আনুক্ৰমিক স্নায়ু কোষৰ মাজত ফাকটোক চাইনেপ্স বোলে। নিউৰন কি? স্নায়ু কলা গঠন কৰা প্ৰতিটো কোষকে স্নায়ু কোষ বা নিউৰন বোলে। স্নায়ু কলা কাক বোলে? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। যি কলাৰ বিশেষত্বপূৰ্ণ কোষসমূহে বৈদ্যুতিক প্ৰেৰণাৰ ৰূপত শৰীৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ বিভিন্ন বাৰ্তা কঢ়িয়াই নিয়ে তেনে কলাক স্নায়ু কলা বোলে। প্ৰতিক্ৰিয়া কি? প্ৰতিক্ৰিয়া হ'ল পৰিৱেশৰ কোনো পৰিৱৰ্তনৰ বিপৰীতে আমাৰ শৰীৰত কিছুমান হঠাতে আৰু স্বতঃস্ফূৰ্তভাৱে সংঘটিত হোৱা ক্ৰিয়া। নেক্সট কুৱেশ্যন, প্ৰতিধ্বনু কি? প্ৰতিধ্বনু হ'ল আমাৰ স্নায়ুৰজ্জুত গঠন হোৱা কিছুমান সংযোগ য'ত কোনো উদ্দীপনা চিনাক্ত কৰা স্নায়ুসমূহৰ পেশীক সাধাৰণভাৱে চলাচল কৰোৱা স্নায়ুসমূহৰ লগত সংযোজিত হৈ থাকে। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে, প্ৰতিধ্বনু ক'ত গঠিত হয়? এইটো হৈছে স্নায়ুৰজ্জুত। তাৰে পিছৰ প্ৰশ্নটো, স্নায়ুৰজ্জু কেনেদৰে সুৰক্ষিত হয়? আমাৰ শৰীৰৰ মেৰুদণ্ড বা ৰাজহাড়ডালে স্নায়ুৰজ্জুক সুৰক্ষা প্ৰদান কৰে। নেক্সট কুৱেশ্যন, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কি? মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা গঠিত স্নায়ুতন্ত্ৰটোক কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বোলা হয়। আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ মুখ্য অংশসমূহ কি কি? মস্তিষ্ক এটাই দিয়া আছে ইয়াতে। গতিকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো অলপ দীঘল হ'লেও তোমালোকে স্কিপ নকৰাকৈ গোটেইখিনি চাবা বুলি আশা কৰিছোঁ। এটা ভিডিঅ'তে মই গোটেইখিনি কুৱেশ্যন এনচাৰ দি শেষ কৰি দিছোঁ। এইখিনি চালেই তোমালোকক HSLCত 100% কমন পৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। থেংক ইউ।